পোনপ্ৰথমে আমি আমাৰ বৃহত্তৰ উত্তৰ গুৱাহাটীৰ পৰা বাতৰি সংগ্ৰহ কৰা সমূহ সাংবাদিক সন্থালৈ আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছাও জনাইছোঁ। আৰু সদৌ উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাই উদ্যোগত আৰু ৰুদ্ৰাক্ষ সংস্কৃতি কলা নিকেতনৰ যৌথ উদ্যোগত আৰু বৃহত্তৰ উত্তৰ গুৱাহাটী ৰাইজৰ সহযোগত আমি 16টি বছৰ আমি এই বিহু কৰ্মশালাৰ লগত জড়িত হৈ আছোঁ। আমাৰ এটাই উদ্দেশ্য যে বিহুক এক সঠিক পথত আগবঢ়াই নিয়াৰ আমাৰ যি লক্ষ্য আছে, এই লক্ষ্যটোক সকলো ৰাইজে একত্ৰিত কৰি যাতে আগুৱাই নিবলৈ তাৰ এক প্ৰচেষ্টা। আৰু আপোনালোকে দেখিছে যে আমি উত্তৰ গুৱাহাটী ছোৱালী স্কুলৰ এই বাকৰিত আমাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৰ বিহুৱা ঋতুপৰ্ণ কছাৰীদেৱৰ নেতৃত্বত আৰু লগতে অভিনেত্ৰী তথা ৰাষ্ট্ৰীয় পৰ্যায়ত বৰ বিৰতি কঢ়িয়াই অনা কৌলি হাজৰিকাৰ নেতৃত্বত তথা আমাৰ ডিম্পী কৌলি প্ৰীতি সকলোবিলাকে সহযোগিতাত আমি এই প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছোঁ। 300ৰো অধিক ছাত্ৰ ছাত্ৰী লগতে ঢোলৰো কৰ্মশালা দি আছোঁ যাতে বিহুটোক এক সঠিক পথত আগবঢ়াই নিয়াৰ লক্ষ্যই আমাৰ। কণ কণ শিশুৰ লগতে ডাঙৰ সকলকো অভিভাৱকবিলাকে আনিছে, আগ্ৰহেৰে শিকাইছে। আমাৰ বাপুতিসাহোন বিহুটো মান মৰ্যাদা বজাই ৰাখিবলৈ সক্ষম হৈছে, সেইটোৱে চাই খুব ভাল লাগে। আমি মোৰ লগতে সহযোগী প্ৰশিক্ষক হিচাপে আছে, প্ৰজ্ঞা আছে, আপোনাৰ দীপাশা আছে, সকলোখিনি আছে। আমি সকলোৱে চাই গোটেইখিনি কণ কণ শিশু হওক ডাঙৰ হওক গোটেইখিনিকে ধুনীয়াকৈ প্ৰশিক্ষক দিছোঁ। লগতে সিহঁতিও গোটেইখিনি ধুনীয়াকৈ শিকিছে, নাচিছে। আমাৰ খুব ভাল লাগিছে মনটো। হয়, তেওঁলোকৰখিনি আয়ত্ব কৰিব পাৰিছে, যিখিনি নোৱাৰিছে আমি শিকাই দিছোঁ। ধন্যবাদ। 15টা বছৰৰ পৰাই এই বিহু কৰ্মশালাৰ আয়োজন কৰি আহিছোঁ। আমাৰ প্ৰধান উদ্দেশ্য হৈছে আমাৰ অসমীয়া জাতিৰ আয়ুস ৰেখা বিহুটোৰ এই বিহু নাচ, বিহু গান যাতে আমাৰ উঠি অহা যুৱ প্ৰজন্মই ছাত্ৰ ছাত্ৰীসকলে যাতে সঠিক ৰূপত শিকিব পাৰে, সেইটোৱে আমাৰ এটা উদ্দেশ্য। তাক আমি আগত ৰাখি পেলাই এই বিহু কৰ্মশালা আয়োজন কৰি আহিছোঁ। আৰু আমাৰ ভাল লাগিছে, ইয়াত আমাৰ 3 শতাধিকৰো ওপৰত ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু আশা কৰিছোঁ ভৱিষ্যতেও এনে অনুষ্ঠান আমি পাতি থাকিব পাৰিম। ধন্যবাদ।